নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিপুৱাৰ দৰে আজিও আমাৰ সৈতে আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ গুড মৰ্নিং প্ৰত্যেক পুৱাৰ দৰে আজিও আমি গ্ৰহগতি চাব বিচাৰিম প্ৰথমতে হয় আজিৰ গ্ৰহগতি এনেধৰণৰ চন্দ্ৰ বুধ মিথুন ৰাশিত আজি মংগল বহি আছে মেঘ ৰাশিত শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজি চন্দ্ৰ কেতু সিংহ ৰাশিত বহি আছে দিনটোত ৰবি বুধ মিথুন ৰাশিত আৰু শুক্ৰ বৃহস্পতি লগ্ন কৰ্কট ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত বাধা বিঘিনি লাগিয়ে থাকিব গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা ৰেড কেটছাই চিলনিছ কেটছাই কেতু গ্ৰহৰ বাবে এই কেটছাইটো আপুনি লিটিল ফিংগাৰ ধাৰণ কৰক সোণ বা ৰূপত ধাৰণ কৰক পাৰিলে শনিবাৰ দিনটো পালন কৰক ধন্যবাদ হয় এতিয়া আমি ৰাশিফললৈ আগবাঢ়িম হয় আজিৰ দিনটো ৰাশিফলত প্ৰথম ৰাশি মেঘ ৰাশি পেণ্টাকুলছ এণ্ড ওৱান্স এৰিছ দিনটোত আপোনাৰ বাবে বৰ এটা ভাল নহ'ব সন্তানৰ বাবে চিন্তা বৃদ্ধি যিকোনো মানুহৰ লগত নিজৰ মনৰ কথা আলোচনা নকৰিব আজি শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰক কোনো মন্দিৰত তেল বা ঘিউ দান কৰক ব্লু কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 5 বৃষ ৰাশি ওৱান্স এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে টৰাছ স্বাস্থ্যৰ অশান্তিৰ বাবে কৰ্মৰ ক্ষেত্ৰত সমস্যা আহি পৰিব পাৰে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে দুখীয়া লোকৰ সহায় সহানুভূতি লাভ আনন্দিত হ'ব প্ৰেমত সাৱধান য়েলো কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 9 হয় এতিয়া আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ কৰ্ম চাই ল'ব বিচাৰিম হয় আজি 20 জুন 20 জুন আজি 5 আহাৰ তিথি শুক্লাষষ্ঠী ব্ৰজযোগ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মঘা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা শুভ অমৃত যুগ পশ্চিম দিশত কিন্তু যাত্ৰা নাই আজি শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব নিম তিতা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ কাপছ এণ্ড নাইট অফ ছৰ্ডছ মিথুন ৰাশি জেমিনি বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন কৰ্মৰ সূত্ৰে বাহিৰলৈ যোৱাৰ যুগ আজি কুচিন্তাৰ বাবে মনত কষ্ট পাব ব্যৱসায় বাণিজ্যত ভাল ফল দেখা যায় হনুমান মন্দিৰত মিঠা পাণ আৰু লাড্ডু অৰ্পণ কৰক হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 2 পেণ্টাকুলছ এণ্ড কাপছ কৰ্কট ৰাশি বিবাহৰ প্ৰস্তাৱ আহিব পাৰে পাবলগীয়া ধন ঘূৰাই পাব নৃত্যশিল্পীসকলৰ উন্নতিৰ যুগ প্ৰিয়জনে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে প্ৰেমত সন্দেহ থাকিব কোনো দৰিদ্ৰ লোকক মুগুৰ দালি দান কৰক মেৰুন কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 4 হয় এতিয়া আমি এখন চিঠি ল'ব বিচাৰিম চিঠিখন প্ৰেৰণ কৰিছে মংগলদৈৰ পৰা জ্যোতিৰূপা বৈশ্যই তেওঁ লিখিছে যে কিৰিয়ং ডাঙৰীয়া মই মোৰ ল'ৰাৰ জন্ম চক্ৰটো দি পঠিয়াম মোৰ ল'ৰাৰ খং খুব বেছি আৰু মোৰ অনুৰোধ যেন তেওঁৰ ভৱিষ্যতৰ বিষয়ে জনায় ভৱিষ্যতত তেওঁ কি দিশত যোৱাটো দেখায় আৰু বেয়া কিবা আছে যদি তাৰ প্ৰতিকাৰ দিয়ে যেন হয় আপোনাৰ ল'ৰাজনৰ কুষ্টিত চন্দ্ৰ ৰবি যুগ গ্ৰহণ যুগ মীন ৰাশি গতিকে চন্দ্ৰ দুৰ্বল হৈছে ৰবিৰ লগত বহিছে সংৰাগ বেছি থাকিবই চন্দ্ৰৰ প্ৰতিকাৰ লাগিব বুধ গ্ৰহটো ভাল কৰিব লাগিব তেতিয়া বিদ্যালাভ হায়াৰ এডুকেশ্যন চাকৰি বাকৰি আদিৰ ক্ষেত্ৰত ভাল হ'ব ৰবিৰ বাবে সদায় সূৰ্যক অৰ্ঘ্য দিব তামৰ পাত্ৰত পানী লৈ সূৰ্যক অৰ্ঘ্য দিব পাৰিলে তামৰ আঙুঠি ৰিং ফিংগাৰ পিন্ধিব বুধৰ বাবে পান্না পিন্ধিব পাৰে নোৱাৰিলে জেড ষ্টোন নোৱাৰিলে অনেক্স ষ্টোন সেইবিলাক কম দামৰ ৰত্ন কিন্তু বুধৰ যিকোনো এটা ৰত্ন পিন্ধিব লাগিব লিটিল ফিংগাৰত পিন্ধক আৰু মাজে সময়ে বুধবাৰ দিনা গৰখীয়াক শাক পাচলি দান কৰক দক্ষিণাহুতি দান কৰিব তেতিয়া বুধ গ্ৰহটো ষ্ট্ৰং হ'ব বুধ ভাল হ'লে তাৰ কিন্তু বিদ্যালাভো হ'ব অৱশ্যে আৰ্টছৰ ষ্টুডেণ্ট হ'ব ফিউচাৰ ভাল ফিউচাৰত মই বেয়া দেখা নাই কিন্তু বৰ্তমান অকণমান খেলি মেলি আছে দিয়ক ধন্যবাদ হয় আপুনি নিশ্চয় চিঠিৰ উত্তৰ লাভ কৰিছে আৰু এনেসমূহ নিয়ম মানি চলক আপুনি সুফল লাভ কৰিব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত আকৌ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া আমি পৰৱৰ্তী ৰাশিফলসমূহ চাই লওঁ হয় এতিয়া কাপছ এণ্ড ছৰ্ডছ সিংহ ৰাশি লিঅ' অচিনাকি ব্যক্তিৰ পৰা কোনো ধৰণৰ কাম কাজৰ আৰম্ভণি নকৰিব ব্যৱসায় বাণিজ্যত সফলতা লাভ সন্তানৰ স্বাস্থ্যৰ বাবে চিন্তা থাকিব বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপায় আজি অগৰু কলা তিল বা সৰিয়হ একেলগে মিক্স কৰাকে
যিকোনো পানী মানে সাগৰ নদী নতুবা পুখুৰীৰ পানীত এৰি থৈ আহক পুৱা ভাগতে কামটো কৰক ভাল হ'ব ব্লেক কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নম্বৰ 6 পেণ্টাকুলছ এণ্ড কাপছ কন্যা ৰাশি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ নিবনুৱাসকলৰ ভাল পৰাপক্ষত পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিব লাগিব ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ প্ৰেমত আনন্দ ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 3 ওৱান্স এণ্ড কাপছ তুলা ৰাশি লিব্ৰা আজি নিজৰ লক্ষ্যৰ ওপৰত নজৰ ৰাখক পাৰিবাৰিক দিশত অশান্তি হ'ব পাৰে নতুন কোনো ব্যৱসায়ত সফলতা আজি গাৰ বিষয়ে আমনি কৰিব পাত্ৰত পানী ল'ব যিকোনো এটা পাত্ৰত পানী ল'ব গংগাজল মিক্স কৰিব অকণমান হালধিৰ গুড়ি মিক্স কৰিব ঘৰত দক্ষিণ দিশত ৰাখি থওক গ্ৰীণ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 1 বৃশ্চিক ৰাশি স্কৰপিঅ ওৱান্স এণ্ড এজ অফ চ'ৰ্ডছ বন্ধু বান্ধৱৰ লগত মন খুলি কথা ক'ব পাৰিব কিন্তু মূল কথা ব্যক্ত নকৰিব শিক্ষাৰ্থীসকলৰ ভাল আজি শৰীৰ অশুভ চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক গোল্ডেন কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 8 হয় আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম যিহেতু প্ৰত্যেকদিনে লৈ অহা হয় এটা বিশেষ বিষয় য'ত থাকে বাস্তুশাস্ত্ৰৰ দিশৰ পৰা বিভিন্ন দিশৰ তেওঁ সমাধান দিবলৈ চেষ্টা কৰে বিশেষ বিষয়টোৰ জৰিয়তে দাদা আজিৰ বিশেষ বিষয়টো কি হয় এতিয়া ইলেক্ট্ৰনিক্সৰ যুগ আমি সকলোৱে মোবাইল ব্যৱহাৰ কৰোঁ আৰু সকলোৱে বিভিন্ন ধৰণৰ লাক্সাৰিয়াছ কোনো এটা আইটেম মোবাইলৰ ৱালপেপাৰত ৰাখি থয় আৰু দেখাটো বৰ ধুনীয়া লাগে কিন্তু সকলো ধৰণৰ পিকচাৰ আপুনি ৱালপেপাৰত নাৰাখিব কাৰণ মোবাইলৰ ৱালপেপাৰত আপোনাৰ সদায় সেই বস্তুটো চকুত পৰে তেতিয়া কিন্তু ইয়াৰ লগত আপোনাৰ ভাগ্যৰ এটা সম্পৰ্ক আছে গতিকে কোন ৰাশিৰ মানুহে মোবাইল ৱালপেপাৰত কেনেধৰণৰ বস্তু ৰাখিব সেই সম্পৰ্কে ক'ম আজি গোটেইকেইটা ৰাখি নকওঁ কেইটামান ৰাখি ক'ম আৰু কাইলৈ বাকীকেইটা ৰাখি ক'ম এতিয়া হওক সেই সম্পৰ্কেতে ভিডিঅ' আপোনাৰ ৰাশি অনুসৰি নিজৰ বাবে এক শুভ ফোন বেকগ্ৰাউণ্ড কেনেকৈ বাছনি কৰিব আজিৰ ডিজিটেল যুগত স্মাৰ্টফোন আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে আমি ইমান সঘনাই মোবাইল স্ক্ৰীনখন চাই থাকোঁ যে ফোনটো আনলক কৰাৰ লগে লগে চকুৰ সন্মুখত ভাহি উঠা প্ৰথম ছবিখনে আমাৰ অৱচেতন মন আৰু সামগ্ৰিক ভাগ্যৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলায় আপোনাৰ ৰাশি অনুসৰি নিজৰ বাবে এক শুভ ফোন বেকগ্ৰাউণ্ড কেনেকৈ বাছনি কৰিব সেই বিষয়ে জানক 1 সূৰ্যৰ প্ৰভাৱ সিংহ ৰাশি স্বভাৱ আপুনি এজন জন্মগত নেতা স্বাধীনতা প্ৰিয় আৰু সদায় নাম যশ তথা সন্মান বিচাৰে কি ব্যৱহাৰ কৰিব উদীয়মান সূৰ্য এটা মৰ্যাদাপূৰ্ণ সিংহ বা সোণালী পাহাৰৰ চূড়া কি এৰাই চলিব সূৰ্যাস্ত বা হতাশজনক অন্ধকাৰ দেখুওৱা ছবি কেতিয়াও ব্যৱহাৰ নকৰিব 2 চন্দ্ৰৰ প্ৰভাৱ কৰ্কট ৰাশি স্বভাৱ আপুনি অতি আৱেগিক আৰু পৰিয়াল তথা আপোনজনৰ গভীৰ যত্ন লয় কি ব্যৱহাৰ কৰিব উজ্জ্বল পূৰ্ণিমাৰ জোন শান্ত পানী হ্ৰদ বা সাগৰ বা বগা পদম ফুল কি এৰাই চলিব খৰস্ৰোতা জলপ্ৰপাত বা ধুমুহা অহা সাগৰ এৰাই চলিব ই মানসিক অশান্তিৰ সৃষ্টি কৰে 3 মংগলৰ প্ৰভাৱ মেঘ আৰু বৃশ্চিক ৰাশি স্বভাৱ আপুনি সাহসী শক্তিৰে ভৰপূৰ আৰু সদায় নতুন প্ৰত্যাহ্বানৰ বাবে সাজু কি ব্যৱহাৰ কৰিব ৰঙা ফুল যেনে গোলাপ দৌৰি থকা ঘোঁৰা বা উচ্চ শক্তিৰ প্ৰাকৃতিক দৃশ্য কি এৰাই চলিব যুদ্ধ হিংসা বা বিপদজনক জীৱ জন্তুৰ ছবি এৰাই চলিব কাৰণ ই ক্ৰোধ বৃদ্ধি কৰিব পাৰে 4 বুধৰ প্ৰভাৱ মিথুন আৰু কন্যা ৰাশি স্বভাৱ আপুনি বুদ্ধিমান কথা বতৰাত পাকৈত আৰু জ্ঞান অৰ্জন কৰি ভাল পায় কি ব্যৱহাৰ কৰিব সেউজীয়া প্ৰকৃতি ঘন হাবি কিতাপৰ দম বা ধুনীয়া সেউজীয়া ৰঙৰ কলাত্মক ছবি কি এৰাই চলিব অতিমাত্ৰা খেলিমেলি বা বিভ্ৰান্তিকৰ কাল্পনিক ডিজাইন এৰাই চলিব ই মানসিক বিভ্ৰান্তিৰ সৃষ্টি কৰে আৰু এয়া আছিল বিশেষ বিষয়টো এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটালৈ আগবাঢ়িম হয় কাপছ এণ্ড পেজ অফ চ'ৰ্ডছ ধনু ৰাশি চেটেৰিয়াছ পৰাপক্ষত টকা পইচাৰ লেনদেনত নিজ হাতেৰে কৰা ভাল মা দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰক আজি সংসাৰত অশান্তি বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে আজি এটা নাৰিকল আনি মাজত দুটুকুৰা কৰিব ভিতৰত অকণমান গুড় ভৰাই ল'ব তাৰ পাছত আপুনি নদীৰ পানী উটুৱাই দিয়ক পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 7 পেণ্টাকুলছ এণ্ড কাপছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি অতিৰিক্ত ক্ৰোধৰ বাবে অশান্তিৰ সৃষ্টি হ'ব পাৰে উচ্চ শিক্ষাত শুভ ফল গুৰুজনাৰ কথাত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন হ'ব প্ৰেমত শুভ পাৰ্পল কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 5 কুম্ভ ৰাশি ওৱান্স এণ্ড
চ'ৰ্চ একুৰিয়াছ আজি সম্পত্তিলৈ সমস্যা আহিব পাৰে আনৰ সহায় কৰিবলৈ যাওঁতে নিজে বিপদত পৰিব পাৰে সাংসাৰিক দিশত শান্তি বজাই থাকিব হাতলৈ টকা পইচা আহিব যদিও খৰচাৰ মাত্ৰা বৃদ্ধি পাব আজি অৰেঞ্জ কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 2 মীন ৰাশি কাপছ এণ্ড পেণ্টাকলছ চাকৰি বাকৰিৰ ক্ষেত্ৰত দেশ বিদেশ যাত্ৰা বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ আহিব আজি আপোনাৰ ব্যৱহাৰে আনক কষ্ট দিব পাৰে কিন্তু আপুনি সন্মানিত হ'ব প্ৰেমত শুব ঘৰৰ চৌহদৰ উত্তৰ পশ্চিম দিশত কঁঠাল গছ ৰোপণ কৰক ভাল হ'ব মেৰুন কালাৰ আনলাকি ক্ৰীম কালাৰ লাকি লাকি নাম্বাৰ 7 হয় ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে আপুনি যদি বিবাহ শিক্ষা বা চাকৰি বা ব্যৱসায় বিভিন্ন দিশত যদি আপুনি সমস্যাত ভুগি আছে আপোনাৰ যদি কিবা বাস্তুশাস্ত্ৰৰ দিশৰ পৰা আপুনি যদি কিবা সমস্যাত ভুগিছে তেনেহ'লে আপুনি এই ক্ষেত্ৰত জ্যোতিষশাস্ত্ৰইনো কি কয় সেয়া জানিবলৈ আপুনি যোগাযোগ কৰিব পাৰে কিৰিয়ং ডাঙৰীয়াৰ সৈতে আপুনি তেওঁক যোগাযোগ কৰিবলৈ হ'লে যাব লাগিব পল্টন বজাৰ স্থিত তেওঁৰ চেম্বাৰলৈ লগতে আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত আপুনি চাব পাৰিব আপোনাৰ দিনটো ৰাশিফল যাত্ৰা শুভকৰ্ম আদি বিভিন্ন দিশ চাব পাৰিব লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰযোগে আপুনি কিৰিয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব লগতে আপোনাৰ বিভিন্ন সমস্যা জনাই আপুনি সমাধান ল'ব পাৰিব দাদা আপোনাৰ সম্পূৰ্ণ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি নিশ্চয় জানে মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত থাকোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ